শিখৰৰ পেকেটো যে চিকিৎসা বিজ্ঞানৰ কামত আহিছে মই আগতে জনা নাছিলোঁ। কথাটো অকণমান হাঁহি উঠা, আপুনি স্কিপ নকৰিব। এইমাত্ৰ মই মোৰ ঘৰৰ ওচৰৰ যিখন চৰকাৰী চিকিৎসালয় তালৈ এটা বিশেষ কামত গৈছিলোঁ আৰু গৈ দেখা পালোঁ যে তাতে দুজন ল'ৰাক ইতিমধ্যে চিকিৎসা প্ৰদান কৰি আছে চিকিৎসকসকলে। আৰু গম পালোঁ যে দুইজন ল'ৰাৰে এটা মটৰ চাইকেলৰ এক্সিডেণ্ট হৈছে। তেওঁলোকৰ গাত ঘাঁ স্পষ্ট হৈ আছে আৰু তাৰ পৰা তেজ ওলাই আছে। আৰু চিকিৎসালয়ৰ যিসকল কৰ্মী আছে অন ডিউটি, তেওঁলোকে সেই ঘাঁবিলাক চফা কৰি আছে। তাৰে এজন ল'ৰা ঘাঁ চফা কৰোঁতে হয়তো আয়ডিন জাতীয় কিবা কিবি বস্তু তেওঁৰ গাত লগাইছে। লগে লগে তেওঁৰ চাগে খুব চেকচেকাইছে আৰু ল'ৰাটোৱে চিঞৰি আছে। চিঞৰৰ মাজতে হঠাৎ সি এবাৰ বিশেষ এটা কথা ক'লে। কথাটো শুনি মোৰ হাঁহিও উঠিল, যদিও তেওঁলোকে দুখ পোৱা দেখি মোৰ বেয়াও লাগিছে। ল'ৰাটোৱে চিঞৰি খুব মূৰ বিষাইছে, শিখৰ এক পেকেট হ'লেও আন। সেই তাৰ কাষতে সিহঁতৰ পিতৃ মাতৃও ৰৈ আছে, দুইজন উৎকণ্ঠিত হৈ আছে। তেওঁলোক মোৰ চিনাকি মানুহ আৰু সেই দেখি মোৰ যথেষ্ট বেয়া লাগিল। কিন্তু তাৰ মাজতো ল'ৰাটোৱে যে শিখৰৰ পেকেট এটা বিচাৰিলে, এই কথাটোত মোৰ যথেষ্ট হাঁহি উঠিল আৰু ভাবিলোঁ এই কথাটো আপোনালোকৰ লগতো মই অকণমান শ্বেয়াৰ কৰি দিওঁ। দুইজন ল'ৰাৰে উঠি অহা ল'ৰা সিহঁতৰ যাতে আশু আৰোগ্য হয় তাৰেই কামনা কৰিলোঁ।